নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ এটা খবৰ এই মুহূৰ্তত সকলোৱে এতিয়া হাহাকাৰ কৰিছে হে আল্লাহ আমাক ৰক্ষা কৰা ইয়া আল্লাহৰ रहमत কৰা বুলি সকলোৱে কান্দি উঠিছে শ মুছলমানে খুখুকাই কান্দিছে হে আল্লাহ আমাক ৰক্ষা কৰা আমাক নামাজ পঢ়িবলৈ দিয়া নামাজ পঢ়া তেওঁলোকৰ ঠাই দুখৰ নাইকিয়া হৈ গল কাৰণ বানে ভয়ংকৰী ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ পাছতে তেওঁলোকে আল্লাহক আহ্বান কৰিছে আল্লাহৰ নাম লৈছে হে আল্লাহ আমাক रहमत কৰা বুলি সকলো খুখুকাই কান্দি উঠিছে হেউতে আপডেট মুহূৰ্তত আমি জনাব বিচাৰিছো বানৰ প্ৰলয়ংকাৰী ৰূপ আৰু ইয়াৰ মাজতে আল্লাহৰ নাম লৈছে শ মুছলমানে সমুখিয়া দুৱাত শ মুছলমানে খুখুকাই কান্দিছে আল্লাহক দুৱা কৰি কৰি কান্দি উঠিছে মুছলমান সকল কান্দি কান্দি মুছলমান লোকসকলে কলে ইয়া আল্লাহ আমাক ৰক্ষা কৰা ইয়া আল্লাহৰ रहमत কৰা আমাক ৰক্ষা কৰা আমাক নামাজ পঢ়িবলৈ দিয়া আল্লাহক মাতিছে শ মুছলমানে কান্দি উঠিছে মুছলমান লোকসকল ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনিয়াত হাহাকাৰ কৰিছে ৰাইজে আৰু ইয়াৰ পাছতে তেওঁলোকে কান্দি উঠিছে কান্দোনত ভাগি পৰিছে তেওঁলোকে আল্লাহক মাতিছে ঐতিহাসিক মছজিদ খহনিয়াত জাহাজৰ উপক্ৰম হৈছে আৰু ইয়াৰ পাছতে তেওঁলোকে কৈছে ইয়া আল্লাহ তোমাক আমি মনত পেলাবলৈ তোমাক আমি দুৱা কৰিবলৈ আমাৰ ঠাইডোখৰ দিয়া লাহৰিঘাটৰ ৰাইজে সমুখিয়াত দুৱা কৰিছে এতিয়া খহনিয়াৰ কবলত পৰা এই সকল লোকে কান্দি কান্দি দুৱা কৰিছে চাওক কেনে ধৰণে কান্দি কান্দি দুৱা কৰিছে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনিয়াত হাহাকাৰ কৰিছে ৰাইজে এই আশেহতীয়া দৃশ্যক আমি দেখুৱাইছো শ মুছলমানে খুখুকাই কান্দি উঠিছে ইয়া আল্লাহ रहमत কৰা ইয়া আল্লাহ আমাক ৰক্ষা কৰা বুলি কান্দি উঠিছে তেওঁলোক খুখুকাই কান্দি উঠিছে শ মুছলমান লোক আমাক নামাজ পঢ়িবলৈ দিয়া বুলি তেওঁলোক কান্দি উঠিছে এই আশেহতীয়া দৃশ্যক আমি দেখুৱাইছো দেখিবলৈ পাইছে লাহৰিঘাটৰ জনতাই এনেধৰণে কান্দি উঠিছে ব্ৰহ্মপুত্ৰৰ খহনিয়াৰ পাছত তেওঁলোকে এনেধৰণে কান্দি উঠিছে চপৰে চপৰে গৰা খহিছে ইতিমধ্যে হেক্টৰ ভূমি জাহ গৈছে ইয়াৰ পাছতে তেওঁলোক কান্দি উঠা পৰিলক্ষিত হৈছে এয়া দেখুৱাইছে আশেহতীয়া দৃশ্যক কান্দি কান্দি মুছলমান ৰাইজে ইয়া আল্লাহ আমাক ৰক্ষা কৰা বুলি এনেধৰণে কান্দি উঠিছে আল্লাহৰ ওচৰত দুৱা বিচাৰিছে আমাক নামাজ পঢ়িবলৈ দিয়া আমাক ৰক্ষা কৰা বুলি কৈছে মুছলমান লোকসকলে ইয়াক সেউজীয়া দৃশ্যক আমি দেখুৱাইছো দেখিবলৈ পাইছে ইয়া আল্লাহৰ रहमत কৰা আমাক নামাজ পঢ়িবলৈ দিয়া এনেধৰণে কান্দি উঠিছে শ মুছলমান লোকসকলৰ এয়া কান্দোনৰ ৰোল উঠিছে এয়া আমি দেখুৱাইছো লাহৰিঘাটৰ পৰিৱেশ তেওঁলোকে কান্দিছে কিমান দুখ লগা কথা তেওঁলোকৰ খহনিয়াত ইতিমধ্যে বহুতৰে ঘৰ মাটি উটুৱাই লৈ গ'ল খহনিয়াত কবলত পৰি তেওঁলোকে নিজৰ ঘৰ দুৱাৰ সকলো হেৰুৱাইছে কিন্তু আল্লাহৰ ঘৰখন হেৰুৱাব বিচৰা নাই তেওঁলোকে মছজিদটো হেৰুৱাব বিচৰা নাই আৰু যাৰ ফলত তেওঁলোকে কান্দিছে আৰু কৈছে আল্লাহ আমাৰ মছজিদটো ৰক্ষা কৰা আল্লাহ আমাৰ रहमत কৰা আমাক দুৱা কৰিবলৈ নামাজ পঢ়িবলৈ আমাৰ ঘৰখন দিয়া আল্লাহৰ ঘৰখন আমি হেৰুৱাব বিচৰা নাই এনেধৰণে কান্দি উঠিছে এই সকল লোক এই শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো চাওক আমাক নামাজ পঢ়িবলৈ দিয়া বুলি কান্দি উঠিছে এই সকল লোক এনেধৰণে কান্দিছে তেওঁলোকে কৈছে যে আমাক रहमत কৰা দুৱা কৰি কান্দি উঠিছে এই সকল লোক সমূহীয়া দুৱাত তেওঁলোকে অংশগ্ৰহণ কৰিছে এই শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে কান্দি কান্দি মুছলমান ৰাইজে ক'লে হে আল্লাহ আমাক ৰক্ষা কৰা হে আল্লাহ আমাৰ মছজিদটো ৰক্ষা কৰা বনাইছিলে কিন্তু এইটো আমাৰ পৰা আজি বিলীন হৈ গৈ আছে আমি গতিকে ৰজাঘৰীয়াক অনুৰোধ কৰিছোঁ সকলোৱে কান্দিছোঁ আজি এই মছজিদৰ কাৰণে আমি পুনৰ যে মছজিদটো আৰু নিৰ্মাণ কৰিম এইখিনি ঠাই আমাৰ নাই ঠাইটো নাই আমাৰ ধনো নাই আমি কেনেকৈ এই মছজিদ বনাম আমাৰ পিতৃসকলে এইখিনি বহুত কষ্ট কৰি থৈ গৈছিলে আমি ল'ৰাসকলে এইখিনি অলপ জোৰাতালি যিমানখিনি পাৰিছিলোঁ ইয়াক ৰাখিছিলোঁ যতন কৰি কিন্তু এতিয়া দেখিছোঁ প্ৰকৃতিয়ে ইয়াক নাৰাখিব যদি আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ গোটেই ৰাইজ আজি আমি কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু এইখন আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছিলে মাটি বাৰীটো প্ৰথমতে গুচিয়ে গ'ল আমাৰ এতিয়া যেখিনি আছে খালি মানুহৰ মাটি বহুতখিনি মানুহ আপোনালোক চাব পাৰে সুধিব পাৰে সাক্ষাৎকাৰ ল'ব পাৰে তেওঁলোকৰ মানে
বেলেগৰ মাটিত বহি আছে। ইয়াতো এইখিনিও যদি গুচি যায় এই মানুহখিনি ক'লৈ যাব? আমাৰ চৰকাৰে দৃষ্টিগোচৰ কৰিছে, নিশ্চয় আমাৰ এটা সুফল দেখুৱাব। যদি আমাক অনতি পলমে যদি এটা সমস্যা সমাধান কৰি দিয়ে, নিশ্চয় এই আমাৰ গৰীব ৰাইজখিনি এটা উপকৃত হ'ব। এইখিনি চৰকাৰৰ ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল। বহুতো বিচাৰিছোঁ, বহুত ঠাইত বহিছোঁ আমি, কিন্তু এতিয়ালৈকে আমি মাটিৰ কোনো হেৰি কৰিব পৰা নাই। একঠা মাটি কিনিব গ'লে অলপ ভিতৰৰ ফালে যদি ল'ব যাওঁ, একঠা মাটিৰ দাম আছে 3 লাখ বা 4 লাখ টকা লাগে। আমাৰ ৰাইজে ক'ৰ পৰা দিবলৈ সমৰ্থ নাই। গতিকে ভাবিছে আৰু তথাপিতো আমি হেৰি কৰিব লাগিব, আল্লাহৰ উপাসনা কৰিব লাগিব। যিকোনো এঠাইত গৈ পেলাই হ'লেও আমি এতিয়া যদি চাওক, আমি চৰকাৰী মাটিত গৈ বনাওঁ, তাতোতো আমাক চৰকাৰৰ ফালৰ পৰা উচ্ছেদৰ এটা হেৰি আহিব। আমি চৰকাৰী মাটিতো যাব নোৱাৰোঁ, আমাৰ মাটি বাৰীও নাই, তেতিয়া আমাৰ গতি কি হ'ব? সেয়ে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ, মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ, ৰাইজৰ হৈ ময়ো চৰকাৰৰ ওচৰত একদম বিনম্ৰ অনুৰোধ কৰিছোঁ, যাতে চৰকাৰে অতি সোনকালে আমাক যদি পাৰে, যদি চৰকাৰী অনুষ্ঠানো আছে, যদি আমাক মছজিদটো বনাবৰ কাৰণে অলপ অনুমতি দিয়ে, তেতিয়াহ'লে আমি তাতে গৈ মছজিদটো বনাম। এতিয়া মোটামুটি 600 ঘৰ আমাৰ গাঁৱৰ মানুহ আছে, আমাৰ খিলঞ্জীয়া যিখন গাঁও আছে, তাৰ উপৰি আশে পাশে যিখিনি আমাৰ বঙালী মানুহ আছে, তেওঁলোকেও ধৰিছে। গতিকে তেওঁলোকক সহ মোটামুটি আপোনাৰ প্ৰায় 1500ৰ ওপৰত হ'ব পৰিয়াল। প্ৰথমতে তেওঁলোকৰ যাহ গৈছে, ইফালে আহি চিফ্ট হৈছে মানুহখিনি, ইয়াতে আছে যেনে তেনে মানে হেৰি কৰি। এইবছৰ এতিয়া মোটামুটি 65 মান হৈ যাব গৈছে নতুনকৈ। কোনোবা 2 টকা 5 টকা দি এই মছজিদটো বনাইছিলে, কিন্তু এইটো আমাৰ পৰা আজি বিলীন হৈ গৈ আছে। আমি গতিকে ৰজাঘৰীয়াক অনুৰোধ কৰিছোঁ, সকলোৱে কান্দিছোঁ আজি এই মছজিদৰ কাৰণে। আমি পুনৰ যে মছজিদটো আৰু নিৰ্মাণ কৰিম, এইখিনি ঠাই আমাৰ নাই, ঠাইটো নাই, আমাৰ ধনো নাই। আমি কেনেকৈ এই মছজিদ বনাম? আমাৰ পিতৃসকলে এইখিনি বহুত কষ্ট কৰি থৈ গৈছিলে। আমি ল'ৰাসকলে এইখিনি অলপ জোৰাতালি যিমানখিনি পাৰিছিলোঁ ইয়াক ৰাখিছিলোঁ যতন কৰি, কিন্তু এতিয়া দেখিছোঁ প্ৰকৃতিয়ে ইয়াক নাৰাখিব। যদি আমি চৰকাৰৰ ওচৰত অনুৰোধেই কৰিছোঁ, গোটেই ৰাইজ আজি আমি কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু এইখন আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছিলে, মাটি বাৰীটো প্ৰথমতে গুচিয়ে গ'ল আমাৰ। এতিয়া যিখিনি আছে খালি মানুহৰ মাটি, বহুতখিনি মানুহ আপোনালোকে চাব পাৰে, সুধিব পাৰে, সাক্ষাৎকাৰ ল'ব পাৰে, তেওঁলোকৰ মানে বেলেগৰ মাটিত বহি আছে। ইয়াতো এইখিনিও যদি গুচি যায় এই মানুহখিনি ক'লৈ যাব? আমাৰ চৰকাৰে দৃষ্টিগোচৰ কৰিছে, নিশ্চয় আমাৰ এটা সুফল দেখুৱাব। যদি আমাক অনতি পলমে যদি এটা সমস্যা সমাধান কৰি দিয়ে, নিশ্চয় এই আমাৰ গৰীব ৰাইজখিনি এটা উপকৃত হ'ব। এইখিনি চৰকাৰৰ ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল। বহুতো বিচাৰিছোঁ, বহুত ঠাইত বহিছোঁ আমি, কিন্তু এতিয়ালৈকে আমি মাটিৰ কোনো হেৰি কৰিব পৰা নাই। একঠা মাটি কিনিব গ'লে অলপ ভিতৰৰ ফালে যদি ল'ব যাওঁ, একঠা মাটিৰ দাম আছে 3 লাখ বা 4 লাখ টকা লাগে। আমাৰ ৰাইজে ক'ৰ পৰা দিবলৈ সমৰ্থ নাই। গতিকে ভাবিছে আৰু তথাপিতো আমি হেৰি কৰিব লাগিব, আল্লাহৰ উপাসনা কৰিব লাগিব।